এইটো কি কেইবিঘাত হয় ইয়াতে? এইটো 5 বিঘা। মাছ কিমান আছে? 5 বিঘাত মাছ আছে ধৰক মই 5,000 পোনা থৈছোঁ। কি সাইজৰ মাছ আছিলে? 100 গ্ৰাম। 100 গ্ৰাম সাইজৰ। কি মাছ দিছিলে? ৰৌ মাছ। কিমান দিছিলে? ৰৌ মাছ 5,000 পোনা দিছিলোঁ। আৰু বেলেগ মাছ? বেলেগ কাটলা দিছোঁ 300। আৰু বেলেগ? আৰু গেছ কাপ 20 পিচ। আৰু মিৰকা দিছোঁ 1200। 1200। তো মাছটো অলপ বেছি হ'ল। কি সাইজ কৰিব আপুনি? 1 কিলো বনাম। 1 কিলোৰ কাৰণে অলপ মাছ বেছি হৈ গ'ল। টোটেল মাছ কিমান আছে সব মিলাই পেলাই? সব মিলাই 6,000 মাছ হ'ব। 6,000 1200কৈ মাছ আছে। ঠিক আছে 1200কৈ হ'লেতো ঠিক আছে, কিন্তু 1200ৰ ওপৰত গ'লে আপুনি 1 কেজিত অলপ কি হ'ব, পানীৰ ডেপথটো বঢ়াব লাগিব। পানী কেই ফুট আছে ইয়াতে? পানী ধৰক মোটামুটি 4 ফুট। তেতিয়াহ'লে পানী আৰু আপোনালোকে 1 ফুট আৰু বঢ়াব লাগিব। ঠিক আছে। টোটেল আপুনি কি দানা দিয়ে ইয়াতে? আপোনাৰ অমৃতটো দিওঁ। আৰু কি দিয়ে? আৰু বেলেগ নাই। ডুবা দানাটো দিয়ে? হয়, সিংকিংটো দিওঁ, মাজে মাজে দিওঁ, ইমান নিদিওঁ।